মৰমৰ অকণিহঁত মই আইমা তোমালোকৰ আইমাৰ সাধুঘৰ পালোহি আৰু আজি লৈ আহিছোঁ এটা চীন দেশৰ সাধু চাইনিজ ষ্টৰী গোটেই পৃথিৱীৰ মানুহে সাধু শুনি ভাল পায় আৰু নিজৰ নিজৰ দেশবিলাকৰ নিজৰ নিজৰ সাধু থাকে আৰু এই সাধুবিলাকত আমি একেই তোমাৰ মানৱীয়তা গুণ মানুহৰ মাজত পাওঁ নহয়নে তোমালোকে চাবা এই সাধুটো শুনি যে আমি যেনেদৰে ভাবোঁ তেওঁলোকেও তেনেদৰেই ভাবে তাৰমানে মানুহৰ গুণ মানৱীয়তা গুণ মনৰ ভিতৰত থকা কথা একেই 100 বছৰ মানৰ আগতে তোমাৰ চীন দেশৰ কোনো এখন নগৰত তোমাৰ দুজন মানুহ ওচৰা ওচৰিকে বাস কৰিছিল এজনৰ নাম প'চি আৰু এজনৰ নাম লি প'চি আছিল এজন ডাঙৰ ব্যৱসায়ী তেওঁৰ গাঢ় সম্পত্তি দিন ৰাতি তেওঁ ব্যস্ত হৈ থাকে খালি টকাৰ পিছত টকা ঘটে ঘৰলৈ টকা আনে কিন্তু তেওঁলোকৰ পৰিয়ালটোৰ মাজত কোনো এটা আনন্দময় পৰিৱেশ বা তোমাৰ মিল নাই কাৰণ প'চিয়ে নিজৰ ল'ৰা ছোৱালী পত্নী কাকো সময় দিবও নোৱাৰিছিল খালি টকাহে গন্তি কৰি থাকে ঘৰলৈ আহি কাক কিমান টকা দিব লাগিব কাক কিমান ধাৰ দিলে ক'ত কিমান টকা খৰচ কৰিলে এইবিলাকৰো হিচাপ কৰি থাকে ৰাতি ভালকৈ শুব নোৱাৰে আকৌ ৰাতিপুৱা উঠি আকৌ সেই কামতেই আকৌ লাগি পৰে ইপিনে লি হৈছে এটা দুখীয়া বনুৱা ৰাতিপুৱাতে কাম কৰিবলৈ ওলাই যায় আৰু যিখিনি কষ্ট কৰি ধন ঘটি আহে সেইখিনি নিজৰ ঘৈণীয়েকৰ হাতত দিয়ে আৰু তেওঁ কি কৰে বিশ্ৰাম কৰে আৰু লগতে ল'ৰা ছোৱালীকেইটাক ওচৰত বহুৱাই তেওঁ গীতৰ বা তোমাৰ সংগীতৰ চৰ্চা কৰে তেওঁ ধুনীয়া ভায়লিন বজায় সৰু ল'ৰাটোৱে বাঁহী বজায় আৰু ছোৱালীজনীয়ে ধুনীয়াকৈ গান গায় আৰু তেওঁলোকৰ সময়বিলাক ইমান ধুনীয়াকৈ পাৰ হয় গধূলিটো আৰু ইপিনে পত্নীগৰাকীয়ে ৰন্ধা বঢ়া কৰি তেওঁলোকক সময়মতে খাদ্য দিয়ে আৰু সকলো পৰিয়ালটো নিশ্চিন্ত মনে নিদ্ৰা দেৱীৰ কোলাত পৰি ৰয় প'চিৰ ঘৈণীয়েকে এই কথা চাই এদিন প'চিক ক'লে প'চি তুমিতো অনবৰতে কামকে কৰি থাকা কিন্তু আমাৰ ঘৰত চোৱাচোন খোৱাৰ সময়ো আমাৰ নাই অথচ আনন্দৰ পৰিৱেশ এটাও নাই আমি কোনেও কাৰো লগত কথা পাতিবলৈ আমাৰ সময় নাই আমি খালি মেচিনৰ নিচিনা কাম কৰিছোঁ শুইছোঁ দেৰিকৈ উঠিছোঁ দেৰিকৈ বা আমাৰ খোৱাৰো সময়ৰ কোনো চিন চাপ নাই পিনে লিক চোৱাচোন কিমান সুখী আনন্দৰে দিন পাৰ কৰিছে স্বাস্থ্য পাতিও ভাল তেওঁলোকৰ যিকণ পাইছে তাৰেই পেট পূৰাই খাইছে আৰু আনন্দ কৰিছে তেতিয়া প'চিয়ে কি ক'লে জানা শুনা যি দুখীয়া মানুহ তেওঁলোকৰ সময় গতিকে তেওঁলোকে আনন্দ কৰে কিন্তু ধনী মানুহৰ টকা থাকিলেও সেই টকাখিনি ভালকৈ ৰাখিবলৈ ভালকৈ তোমাৰ বিনিয়োগ কৰিবলৈ সময় অভাৱ হৈ পৰে গতিকে ৰ'বা মই লিৰ এই আনন্দময় পৰিৱেশ কিমান দিনলৈকে থাকে তোমাক দেখুৱাম এই বুলি ঘৈণীয়েকক হতুৱাই লিক এদিন মতাই আনিলে আৰু লিক 1000 ৰূপৰ মুদ্ৰা দি ক'লে লি তুমি মোৰ ইমান কাষতে থাকা অথচ তোমাৰ জীৱনৰ উন্নতিয়ে মই দেখা নাপালোঁ লোৱাচোন এই 1000 তোমাৰ ৰূপৰ মুদ্ৰা মই তোমাক দিলোঁ তুমি এয়া বিনিয়োগ কৰি তুমি এটা নিজৰ ব্যৱসায় কৰা আজিৰ পৰা তুমি ইমান কষ্ট কৰিব নালাগে এই বুলি কওঁতে লি আচৰিত হ'ল গৈ পেলাই ঘৈণীয়েকৰ লগত আলোচনা কৰিলে ঘৈণীয়েকক ক'লে কিয় বা দিলে মোক ইমানখিনি পইচা আৰু এই পইচাখিনি পোৱাৰ পিছত কি হ'ল কোৱাচোন লিৰ দিন ৰাতি নিজৰ কাম বাদ দি নিজৰ সংগীত চৰ্চা বাদ দি পেলাই পইচাখিনিৰে কি কৰিব কি নকৰিব ইয়াকে ভাবিবলৈ ধৰিলে আৰু শুওঁতে উঠোঁতে অনবৰতে পইচাৰ কথাকে চিন্তা কৰিবলৈ ধৰিলে আৰু তাৰ বাবে কি হ'ল লিৰ খোৱা অনিয়ম হ'ল স্বাস্থ্য ভাঙি পৰিবলৈ ধৰিলে তেতিয়া ঘৈণীয়েকে ক'লে লি তুমি যোৱা পইচাখিনি উভতাই দি থৈ আহা আমাক ইমান পইচাৰ দৰকাৰ নাই আমি যেনেকৈ আছোঁ তেনেকৈ থকাই ভাল আমাৰতো একো অশান্তি হোৱা নাই তুমি পইচাখিনি দি থৈ আহাগৈ এই বুলি কওঁতে লিয়েও ভাবিলে যে সঁচাকৈ মোৰ যিহেতু
সন্তুষ্টি মই সন্তোষ সদায় মনেৰে থাকোঁ যিকণ পইচা পাওঁ মইতো বেছি বিচৰা নাই এইখিনি মোৰ আপদহে হৈছে আৰু ঘৰত থাকিলেও মোৰ অশান্তি কোনোবাই লৈ যাব বুলি মই এইখিনি দি থৈ আহোঁ এই বুলি গৈ পৌচিক পইচাখিনি সেইদিনাখন উভতাই আহিলে আৰু সেইদিনাখন আবেলিৰ পৰা আকৌ লিৰ ঘৰত এটা আনন্দময় পৰিৱেশৰ সৃষ্টি হ'ল নিজে কষ্ট কৰি অনা পইচাকেইটাৰে তেওঁ খুব আনন্দেৰে সংগীত চৰ্চা কৰি পৰিয়ালটোৰ লগত সুখেৰে থাকিলে আৰু ইপিনে পৌচিয়ে নিজৰ শৰীৰো নাচালে নিজৰ আনন্দৰ কথাও নাভাবি খালি টকাৰ পিছত ঘূৰাৰ কাৰণে তেওঁৰ স্বাস্থ্যও বেয়া হ'ল আৰু স্বাস্থ্য ভাল কৰিবলৈ গৈ টকাখিনিও তেওঁৰ খৰচ হ'ল গতিকে মইনাহঁত সাধুটোৰ পৰা কি বুজিলা মানুহৰ আত্মসন্তুষ্টি বা সন্তুষ্ট হৈ থকা স্বভাৱ যদি হয় কম পইচাৰেও মানুহে জীৱনটো সুখময় আনন্দময় কৰি তুলিব পাৰে কিছুমান মানুহৰ অগাধ সম্পত্তি থাকিলেও যিটো জীৱনৰ সুখ জীয়াই থকাৰ আনন্দ নাইকিয়া হৈ যায় গতিকে আমি পইচাটো ঘটিবই লাগিব কিন্তু পইচাই সৰ্বস্ব হ'ব নালাগিব বুলি ভাবিব লাগিব বস্তুটো মানুহক বহুত লাগে কিন্তু আমি যদি কম বস্তুতে সন্তুষ্টি পাব পাৰোঁ সেয়াহে আচলতে জীৱন জীয়াই থকাৰ আনন্দময় জীৱন জীয়াই থকাৰ এটা কৌশল ঠিক আছে আজিৰ কাৰণে মই আইমা বাই বাই ক'লোঁ তোমালোকক